এটা ডাঙৰ খবৰ ৰমজান মাহত ৰোজা ৰাখিলে কি হয় জানেনে ৰমজান মাহত ৰোজা ৰখাৰ উপকাৰিতাসমূহ জানিলে আপুনি আচৰিত হ'ব ৰমজান মাহত ৰোজা সম্পূৰ্ণ কৰিলে কি উপকাৰিতা হয় জনাই আছো সবিশেষ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আনকো জানিবলৈ সুবিধা কৰি দিয়ক সমাগত পবিত্ৰ ৰমজান মাহ এই সময়ত সমগ্ৰ বিশ্বতে মুছলমান ধৰ্মাৱলম্বী লোকে এক মাহৰ ৰোজা ৰাখি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে ৰমজানৰ পিছত ঈদৰ উৎসৱ পালন কৰা হয় ৰমজান মাহত ইছলাম ধৰ্মত বিশ্বাসী মুছলমানসকলে ৰোজা ৰাখি আল্লাহক প্ৰাৰ্থনা কৰে ইছলামত এই মাহটো অতি পবিত্ৰ বুলি গণ্য কৰা হয় চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি চলিত বৰ্ষৰ ৩১ মাৰ্চ বা ১ এপ্ৰিলত ঈদুল ফিতৰ উদযাপন কৰা হ'ব ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজান ৯ নং মাহত পালন কৰা হয় ৰমজানত ৰোজা ৰাখিলে কি লাভ হয় ওজন কমোৱাত সহায় কৰি স্বাস্থ্যৰ উন্নতি সাধন কৰে কম কেলৰি খোৱাৰ সমান্তৰালকৈ ১২ৰ পৰা ১৪ ঘণ্টা উপবাসে কেৱল ওজন হ্ৰাস কৰাই নহয় ৰক্তচাপো কমায় তেজৰ চেনিৰ মাত্ৰা উন্নত কৰে আৰু মগজুৰ স্বাস্থ্যও উন্নত কৰে শৰীৰে বিষমুক্ত কৰাৰ সুযোগ পায় উপবাসৰ সময়ত পাচন তন্ত্ৰই জিৰণি লোৱাৰ সুযোগ পায় যাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ উন্নত পদ্ধতিৰে আঁতৰাই পেলাব পাৰি ৰোজা ৰাখিলে নষ্ট হোৱা কোষবোৰ স্বয়ংক্ৰিয়ভাৱে শৰীৰৰ পৰা ওলাই যায় আৰু হজম শক্তি সুস্থ হৈ উঠে আৰু ভাল অনুভৱ হয় বিপাকীয় হাৰ বৃদ্ধি পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় অৱশ্যে ইফতাৰীটো স্বাস্থ্যসন্মত খাদ্য খালেহে ৰোজা ৰখাৰ দ্বাৰা উপকৃত হ'ব বেছিকৈ ভজা খাদ্য খালে আপোনাৰ ক্ষতিহে হ'ব খাদ্যাভ্যাস সলনি কৰি তাৰ পিছত ভক্তিৰে ধ্যান কৰি বহুতে বিশ্বাস কৰে যে তেওঁলোকে ভিতৰৰ পৰা ভাল অনুভৱ কৰে আৰু আগতকৈ অধিক মনোনিৱেশ কৰে পৰ্যবেক্ষণ কৰা হৈছে যে খৰখেদা ৰাখিলে ইয়াৰ স্বাস্থ্য উন্নত হয় কাৰণ পাচন তন্ত্ৰই যথেষ্ট জিৰণি আৰু আৰোগ্য লাভ কৰে নিউজ ডেস্ক ৰিপৰ্ট আসাম টেক টক্স